আৰু লাষ্ট ভিডিঅ'ত মই দেখাইছিলোঁ মোৰ মানে ৰুম এটা লৈছোঁ আৰু ৰুমৰ মানে কিবা ৰেক বা এনেকৈ কাম কৰাই আছিলোঁ আৰু ৱাৰিঙৰ কাম কৰাইছিলোঁ। তো আপোনালোকে আজি ৰুমটো বৰ ধুনীয়াকৈ দেখাওঁ আৰু নেক্সট মানে আজি 1 তাৰিখটো নেক্সট 3 তাৰিখে মানে ৰুমটো লোৱা হ'ব আৰু। তো এইফালে চাওক এইবিলাক ৰেক লাগি গৈছে, সেইদিনা যে বনাই আছিলে আগৰ ভিডিঅ'টোত দেখাইছিলে এইবিলাক ৰেক। আৰু ইফালে ৱাৰিঙৰ কাম, এইবিলাক ৱাৰিঙৰ কাম পূৰা কমপ্লিট হৈ গৈছে আৰু এনেকৈ। তো এতিয়া বৰ্তমান কাম কিবা কাৰণে আছে, এখন ৰেগত চানমাইকা লগাব আছে, এয়া চানমাইকা আনি থোৱা আছে আৰু এনেকৈ অলপ অলপ ৰেক চেক হ'ব, কিন্তু সেইটো লাহে লাহে কৰি আছোঁ আৰু ফাৰ্ষ্ট ৰুমটো লৈ লওঁ। ইফালে এইবিলাক চুইচ, এইবিলাক লাইট আৰু ইয়াতে ফেন হ'ব। ফেনখন বাৰু লগোৱা হোৱা নাই, ফেনখন লগাম আৰু আপোনালোকক আমাৰ যে ৰাসখন হ'ব, সেই ৰাসৰ মানে পেণ্ডেলৰ কাম প্ৰায় মানে বাঁহ বন্ধা হৈয়ে গৈছে আৰু সেই পেণ্ডেলটো আপোনালোকক এতিয়া অলপমান গৈ কিনে দেখাম আৰু। তো ভিডিঅ'টো একদম শেষলৈকে চাব আৰু গধূলিলৈকে আজি জগদ্ধাত্ৰী পূজা, আমাৰ জগত আৰু যিহেতু আমাৰ ইয়াতে জগদ্ধাত্ৰী পূজা চলি আছে, মানে 31 তাৰিখে বেলবৰণ আছিল, আজিৰ পৰা চলিছে আৰু। তো আপোনালোকক নেক্সট মানে গধূলিলৈকে পূজাখনো দেখাম আৰু। তো আপোনালোক ভিডিঅ'টো একদম শেষলৈকে ধুনীয়াকৈ চাই দিব। তো গাইজ মই এতিয়া আহি গ'লোঁ, এয়া ৰাসৰ ফিল্ডত আছোঁ বৰ্তমান। মোৰ পিছফালে দেখাই পাইছে আপোনালোকে ৰাসৰ মানে এইবিলাক পেণ্ডেলৰ কাম কৰি আছে আৰু ইফালে পেণ্ডেল, এইবিলাক পেণ্ডেল আৰু এইফালে মেইন এইটো মানে যোনটো ৰাধাকৃষ্ণৰ মেইন মন্দিৰ হ'ব আৰু ইয়াতে হ'ব আৰু মেইন ইয়াতো। আৰু এইফালে ষ্টেজ এনেকৈ ৰাসৰ এইবিলাক কাম কৰি আছে আৰু বৰ্তমান পেণ্ডেলৰ কাম চলি আছে এইফালে। আৰু আমাৰ মথাউৰিটো ভাঙিছিলে এনেকৈ এইফালেদি। আৰু এইখন ফিল্ডৰ কাষত এইটো যে এইবিলাক দেখাইছে বাঁহ বান্ধি থোৱা আছে, এইটো মানে যেতিয়া আমাৰ মথাউৰিটো মাথাউৰিটো ইয়াতে ভাঙিছিলতো, ইয়াৰ ভাঙাৰ একদম সন্মুখতে আৰু এইখিনিতে ৰাস। তো এই বাঁহখিনি যে বান্ধা আছে, এইটো মানে যেতিয়া ভাঙিছিলে ৰাস্তাটো বন্ধ হৈ গৈছিলে, তো মানুহে মানুহবিলাক এনেকৈ আহি আগৰ ভিডিঅ'ত কৈছোঁৱে, এনেকৈ গৈছিল আৰু। তো এইখিনিয়ে আৰু মানে এই মথাউৰিটো ভাঙি কিনে মানে ৰাসখন হ'ল আৰু, কাৰণ তেতিয়াই আলোচনা হ'ল বোলে ৰাস পতাৰ কাৰণে, আৰু তেতিয়াই ৰাস পতাটোৰো সিদ্ধান্ত হ'ল আৰু ইফালে এতিয়া ৰাসৰ কামটো চলি আছে, যিহেতু হৈ যাব আৰু ৰাস। তো এইখিনিয়েই আপোনালোকক দেখালোঁ আৰু ৰাস হ'লেতো ভালকৈ দেখাম বাৰু আপোনালোকক। এতিয়া থুলমূলকৈ দেখালোঁ আৰু। তো অলপ আগত গৈ কিনে দেখাই আছোঁ বলক। আৰু এইবিলাকত মূৰ্তি থাকিব, এনেকৈ এইবিলাকত যে দেখিছে এইটো ইয়াতে চাইডে মূৰ্তি থাকিব আৰু মানে তলেৰে চোৱা হ'ব আৰু এনেকৈ মূৰ্তি থাকিব। আৰু এই সিফালে সেইখন হৈছে আপোনাৰ মঞ্চ, ইয়াতে ধৰক কিবা সাংস্কৃতিক অনুষ্ঠানবিলাক ইয়াতে হ'ব আৰু এইখন মঞ্চ। আৰু এইবিলাকতো হ'ব, ইয়াতে মানে পানীৰ মাজত কিবা কানি ডেক'ৰেশ্যন কৰিব অলপমান বাৰু। তো আপোনালোকক যেতিয়া হয় এতিয়া ধুনীয়াকৈ দেখাই দিম আৰু এইবিলাকত কিবা এটা ডেক'ৰেশ্যন হ'ব আৰু। এই সাঁকোখন এই মানে মথাউৰি ভঙাৰে সাঁকো ইয়াতে আছে, এইখন ভঙাই হোৱা নাই, এতিয়া কামত লাগিল, মানে যেতিয়া ৰাস হ'ব ইয়াতে মানুহ অহা যোৱা কৰিব পাৰিব আৰু ইফালেৰে। তো বহুত ধুনীয়া এটা কামত খাটিল সাঁকোখন। আৰু এইবিলাক চব লাইটিঙৰ কাৰণে লাইট লগাব ইয়াতে। আৰু এইটো আগত মেইন গেট, এইটো আগত ডাঙৰকৈ মেইন গেট। তো গাইজ এতিয়া ওলালোঁ আমি জগদ্ধাত্ৰী পূজা চোৱাৰ কাৰণে। তো এতিয়া যাওঁ আৰু একদম পূৰা ৰেডি হৈ আছোঁ, আৰু ইফালে ৱাইফো পূৰা ৰেডি। কেনেকুৱা লাগিছে জনাব। যাওঁ বোলে, গৈ কিনে একদম তাতে ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগে সেইটো জনাব আপোনালোকে, কমেণ্ট কৰি বা লাইক কৰি জনাব আৰু। পূজা মণ্ডপ পাই গ'লোঁ, ইফালে এটা পানীৰ মানে এনেকৈ বনাই থোৱা আছে আৰু। ইফালে আহি পালোঁ জগদ্ধাত্ৰী পূজা, ইফালে সেৱা চেৱা ল'লোঁ আৰু ভিতৰত। আৰু ইফালে চাওক, এয়া পাণ বনাই আছে চাওক, নাচি। আৰু এইবিলাক চাওক, এইবিলাক চব কাঠৰ হয়, এলিফেণ্ট। আৰু এইবিলাক চাওক, এইবিলাক চব কাঠৰ হয়, মূৰ্তিবিলাক চব কাঠৰ। এইটোত বোলে 10,000, এইটোত বোলে দাম 10,000 টকা এইটোত। আৰু আছে এনেকৈ এইফালে
তো চাই আছোঁ আৰু এনেকৈ ল'বতো নোৱাৰোঁ বাৰু, এইটো চাইছোঁ আৰু এইটো মোৰ ল'ব কিন্তু ভাল লাগিছে আৰু এইফালে ইয়াৰ বেগ চাই আছে, বেগ লাগে বোলে আৰু বেগ চাই আছে। এইফালে চাই আছে ইয়াৰ গাৰু ৰোৱাৰ লয় বোলে আৰু 100 টকা যোৰা। এইটো হ'ল নেকি ল আৰু গাইজ ইফালে বস্তু চাইছে মানে মোক মানে ঘূৰাই পগলা কৰি দিছে মানে কেইপাক ঘূৰালে ঠিক নাই, কাৰণ যি ডাঙৰ বজাৰ আৰু পূৰা ঘূৰাই আছে আৰু ইফালে ঘূৰাই কিবা কানি চাই আছে। এইফালে চাওক আৰু এতিয়া এইবিলাক চাই আছে কিবা ফাউণ্ডেশ্যন নে কি বোলে এইটো। তো গাইজ এতিয়া আহি পালোঁ ঘৰ আৰু সেৱা কৰোঁতে চাওকচোন ফুটা কেনেকৈ দিছে, মানে একদম পূৰা বৈ আহি আছে আৰু। তো এই ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ কোনোবাই চাই আছে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তো ধন্যবাদ, জয় আই অসম।